মাতৃসকল আৰু বিভিন্ন অফিচাৰ যিসকল আহিছে সকলোকে মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আপোনালোকৰ এই যি 16দিনীয়া কাৰ্যসূচী আপোনালোকে গ্ৰহণ কৰিলে, এই কাৰ্যসূচীৰ জৰিয়তে যাতে গহপুৰত এক নতুন দিগন্তৰ যাতে সূচনা হয়, ভৱিষ্যতে যাতে আমি বেয়া কথাবিলাক শুনিবলৈ নাপাওঁ, এই কামনা কৰি পুনৰ সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমুটো আশাৰ ইমানতে সামৰিছোঁ। ধন্যবাদ। আপোনালোকে সেই বাৰ্তা বহন কৰিব সমাজলৈ, সেই আশাতে মই এই দুটা বিন্দুত আলোকপাত কৰিব বিচাৰিছোঁ। কাৰণ একবিংশ শতিকা, নতুন সমাজ, নতুন প্ৰযুক্তিবিদ্যা, গতিকে আমি যেতিয়া নাৰী সবলীকৰণৰ কথা কওঁ বা নাৰীৰ প্ৰতি ভাবুকিৰ কথা, সংশয়ৰ কথা কওঁ, তেনেহ'লে আমি নিজৰ মতে এটা জীৱন জীয়াইছোঁ, নহয় জানো? আমি দুখী। এই কথাটো মই আজি কিয় ক'ব পাৰিছোঁ? হয়তো পুৰুষসকলে এইটো কথা ক'বলৈ অকণমান দিগদাৰ পাব। মই নিজে নাৰী, মই নিজে এগৰাকী মাক, গতিকে মই ক'ব পাৰিছোঁ আমাৰো কিন্তু আমি বহুত সুবিধা পাইছোঁ, কিন্তু আমি সেই সুবিধাবিলাক উল্টা ফালে গ্ৰহণ কৰিছোঁ। নাৰীৰ স্বাধীনতা মানে